উজনিৰ দুজনী গাভৰু নামৰ অসমীয়া চলচ্চিত্ৰখনত অভিনেত্ৰী বৰষা ৰাণী বিষয়াই অভিনয় কৰা যমজ ভগ্নী জোনালী আৰু তৰালীক সকলোৱে দেখা পাইছে। আজি আমি দেখুৱাম জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ দুই যমজ ভগ্নী গুণগুণ আৰু ৰুণজুণক। গুণগুণ অৰ্থাৎ আকাংক্ষা হাজৰিকা আৰু ৰুণজুণ অৰ্থাৎ আস্মিতা হাজৰিকা। দুয়োগৰাকী যমজ ভগ্নী কেৱল দেখাতে একে নহয়, তেওঁলোকৰ কাম কাজসমূহো একে। নৃত্য খেলা-ধূলা আদিতো পাৰ্গত দুই যমজ ভগ্নী। অধ্যয়নৰ দিশটোতো সমপৰ্যায়ৰ দুয়োজনী। একেলগে একেখন টেবুলতে অধ্যয়ন কৰা দুই যমজ ভগ্নীক সমানে সমানেই আগুৱাইছে বিদ্যায়তনিক দিশতো, যিটো সচৰাচৰ নোহোৱা এক ব্যতিক্ৰমী দিশ হিচাপে বিবেচিত হয়। সৰুৰে পৰা বিদ্যালয়তে নহয়, শেহতীয়াকৈ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো যমজ ভগ্নী দুয়োগৰাকীয়ে সমানে সমানে ৭২% নম্বৰ লাভ কৰি দুয়োগৰাকীয়ে একেলগে সাধাৰণ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান বিষয়ত লেটাৰ নম্বৰসহ সফলতাৰে উত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এখন সাধাৰণ দোকান দি পৰিয়াল পোহপাল দিয়া পিতৃ প্ৰণৱ হাজৰিকা আৰু মাতৃ পম্পী হাজৰিকাৰ দুই যমজ কন্যা ভৱিষ্যতে আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি একো-একোগৰাকী অধিবক্তা হোৱাৰ মন বান্ধি লৈছে। দুই যমজ ভগ্নীৰ এনে পাৰদৰ্শিতা আৰু বিভিন্ন দিশক লৈ এক বিশেষ চৰ্চা লাভ কৰিছে সমগ্ৰ জামুগুৰিহাটত। জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ দুই যমজ ভগ্নী গুণগুণ আৰু ৰুণজুণৰ আশা যাতে বাস্তৱত পৰিণত হয়, তাকে আমিও ভগৱানৰ ওচৰত কামনা কৰিছোঁ। মোৰ নাম আকাংক্ষা হাজৰিকা। তোমাৰ? আস্মিতা হাজৰিকা। তুমি এবাৰ কিমান শতাংশ নম্বৰ পাছ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা? 72। তোমাৰ? মই একে 72। কেইখনৰ লেটাৰ পালা? দুখনৰ লেটাৰ। কিহত? কম্পিউটাৰ চায়েন্স আৰু সায়েন্সত। আৰু তুমি? দুখনৰ লেটাৰ কম্পিউটাৰ চায়েন্স আৰু সায়েন্সত। একেই দুইজনী? একেই। এটা এডমিশ্যন ল'লা নাই? ল'লো। ক'ত ল'লা? জামুগুৰি হাই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। তাতে ল'লা? দুইজনী লৈছা? হয় হয়। তোমালোক দুইজনীৰ ভিতৰত ডাঙৰ কোনজনী, সৰু কোনজনী? ডাঙৰ মই সৰু। তুমি সৰু? কিমান সৰু? 15 মিনিটৰ। তুমি 15 মিনিটৰ ডাঙৰ? হয়। পঢ়া শুনা দুইজনী একেলগে কৰা? হয়, দুইজনী একেলগে পঢ়া শুনা কৰোঁ। আমাৰ মানে পঢ়া ইমান সুবিধা নাই যদিও দুইজনী একেখন টেবুলতে পঢ়োঁ। দুইজনী একেলগে পঢ়াখিনি পাতি পঢ়োঁ। আলোচনা কৰি? হয়, মিলিজুলিয়ে পঢ়োঁ দুইজনী। মিলিজুলিয়ে? হয়। আৰু বাকীবিলাক কামো তোমালোকে একেলগে কৰা? চব কাম আমি একেলগে কৰোঁ, একেলগে থাকোঁ। পঢ়াৰ উপৰিও কি কৰা দুইজনীয়ে? নাচোঁ, গান গাওঁ, খেলোঁ। হয়। একেলগে কৰা? একেলগে। আৰু একেলগে সকলো লগত অহা যোৱা কৰা? হয়, একেলগে। আমি এজনী কেইজনীয়ে থাকিব নোৱাৰোঁ মানে। একেলগে থকা অভ্যাস। দেউতাই কি কৰে? দেউতাৰ এখন সৰু দোকান আছে। ইমান ডাঙৰ ব্যৱসায় নহয় যদি আমাৰ দুইজনীকে সদায় আগুৱাই নিছে। তাৰ পৰা আমাক বহুতো সুবিধা দিছে, সদায় তেনেকৈ থাকে। তোমালোকৰ পঢ়া শুনা কৰি কি লক্ষ্য, আগলৈ কি আছে লক্ষ্য তোমালোকৰ? ল' পঢ়িম, অধিবক্তা হ'বলৈ মন। তোমাৰ? একেই, মোৰ একেই। ল' কলেজত পঢ়িম, অধিবক্তা হ'বলৈ মন পিছলৈ। মোৰ বহুতেই ভাল লাগিছে, কিয় একে নম্বৰ পোৱাৰ বাবে। অইন কথা নাই, বেলেগে বেলেগে পঢ়া নাই, একেলগে আছিলে, একেলগে থাকি একে নম্বৰ পোৱাৰ কাৰণে মই আৰু অকণ আশা কৰিছিলোঁ, কিন্তু ভবামতে নাপালোঁ যদিও বহুতেই ভাল লাগিছে মোৰ তেতিয়া দুখে লাগিলেহেঁতেন। তেতিয়া মই ভগৱানকো ৰাতিপুৱা কৈছিলোঁ প্ৰাৰ্থনা কৰি, যি দিবা প্ৰভু সমানে দিবা, সেইটো কৈছিলোঁ ভগৱানক। দেখাত বা কিন্তু কাম বন চাল চলন একেই, প্ৰায়ে একেই। সেইটো মানে মোক কেতিয়াবা হয়, কিন্তু সৰুতে স্কুলত যেতিয়া দিছিলোঁ তেতিয়া মোৰ স্কুলৰ মাষ্টৰে মানে কৈছিলে এজনীক ৰঙা ফিটা বান্ধি দিব, এজনীক ক'লা ফিটা বান্ধি দিয়ক, নহবা একে একে প্ৰাইজ পায়।
কোনজনীৰ নামত মানে প্ৰশংসা পত্ৰ লিখে খেলি মেলি লাগে সেইটো কাৰণে দিগদাৰ হয় ঘৰতো খুৰাকহঁতে ভালকৈ চিনি নাপায় বৰ্তাকে পায় খুৰাকহঁতে কমেই চিনি পায় হয় ভাবিছোঁ হাই ছেকেণ্ডাৰী লেভেলটো যদি ভালকৈ পঢ়ে তেতিয়া মানে লত কমচে কম এণ্ট্ৰেঞ্চটো দি পাছ কৰিলে ল পঢ়াম বুলি ভাবিছোঁ সৰুকৈ একেবাৰে সীমিত পৰিমাণে এখন দোকান আছে সেই ব্যৱসায় ছোৱালী দুটা মোকো সংসাৰখন আগুৱাই নিছে আৰু পাওঁ মানে কি মোৰ পৰিয়ালৰ পৰাও পাওঁ এইটো পৰিয়ালৰ পৰাও পাওঁ আৰু শিক্ষাগুৰুসকলেও মোক যথেষ্ট ছোৱালীকেইজনীক সহায় কৰিছে সেই ক্ষেত্ৰত মই স্কুলৰ শিক্ষাগুৰুসকলক শলাগ ল'ব লাগিব নিউজ ডেস্ক নিউজ ৱাইড অসম